নমস্কাৰ বন্ধুসকল, মই হাতিমা আজি আপোনালোকক নতুন বছৰৰ 2024 চনৰ পহিলাতে আপোনালোকক মাকৈ খেতিৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। তো এতিয়া মই আলোচনা কৰিম মাকৈ খেতিৰ বিষয়ে। শুৰুতে আপোনালোকক মই কথাটো ক'ব গৈছোঁ যে আৰম্ভণিৰ পৰা শেষলৈ আপোনালোকে নিশ্চয় ভিডিঅ'খন চাব। ভিডিঅ' চালে আপোনালোকে আজি মোৰ ভিডিঅ'ৰ মাজেদি মই কি ক'ম আপোনালোকে নিজে চাই অবাক হৈ যাব যে এই মাকৈ খেতিৰ মাকৈৰ গছবিলাক যাতে অতি সোনকালে ডাঙৰ দীঘল কৰিব পাৰি তাৰ কাৰণে আমি কি ধৰণৰ টিপছ হাতত ল'ব লাগিব। তো জনা যাক কি কৰা যায়। মই খেতিখন আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। এই চাওক বন্ধুসকল, ইয়াত অলৰেডি 1 বিঘা মাটিৰ মাকৈ খেতি আছে। এতিয়া মই নিজে লগোৱা ইয়াত ধৰক বহুত কষ্টৰ মাজেদি খেতিখিনি কৰা হৈছে। চাওক কিমান ধুনীয়াকৈ গছখিনিৰ চেহাৰা ধৰণ আকৃতি কিমান ধুনীয়া হৈছে। খেতিত জলসিঞ্চন কৰা হৈছিল, তাৰমানে মাটিখিনি বেছি শুকাই যোৱাৰ কাৰণে। আৰু এটা কথা আপোনালোকক জনাই দিওঁ যে মাকৈ আপোনালোকে গুটিখিনি লগোৱাৰ পিছত যেতিয়া গছখিনি গজি উঠিব, 2 পাতৰ পৰা 3 পাত যাব, তেতিয়া কিন্তু আপোনালোকে পানী নিদিব, বা গজা নাই ৰস কম তেতিয়াও কিন্তু আপোনালোকে পানী নিদিব। চাওক মই যিখিনি গছ আপোনালোকক দেখুৱাই আছোঁ, যেতিয়া গছখিনি এনেকুৱা ধৰণৰ হ'ব, ধৰক 6ৰ পৰা 7টাকৈ পাত মেলিব, পাতৰ ধৰণ যেতিয়া অলপ ডাঙৰ দীঘল হ'ব, তেতিয়া আপোনালোকে খেতিত পানী দিব। কেৱল পানী দিলেই যে খেতি ভাল হয়, একদম মিছা কথা। তো কথা হ'ল, মূল কথালৈ মই আলোচনা কৰিবলৈ যাম এতিয়া যে মাকৈ গছৰ বৃদ্ধিৰ কাৰণে আপোনালোকে কি কি কাম কৰিব। সেইকাৰণে মই আপোনালোকক আজি এই ভিডিঅ'। আপোনালোকে মোৰ চেনেলৰ যদি নতুন মেম্বাৰ হৈ আছে তেনেহ'লে মোৰ চেনেলখন প্ৰথমতে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনখন অন কৰিব। অন কৰাৰ লগে লগে মোৰ চেনেলৰ আপোনালোকে এজন মেম্বাৰশ্বিপ হিচাপে থাকিব। তো কথা হ'ল যে মাকৈ কিন্তু আজিকালি মানুহে ক'বলৈ গ'লে 80% মানুহে মাকৈ খেতিৰ ওপৰত জোৰদাৰ দিবলৈ আগবাঢ়িছে। তাৰ কাৰণ হ'ল মাকৈ খেতিত আটাইতকৈ লাভান্বিত এক ধৰণৰ খেতি। এই 2024 চনৰ মই ক'বলৈ গ'লে 1 জানুৱাৰীতে আপোনালোকক দিবলৈ গৈ আছোঁ, 1 সপ্তাহতেই। তে কথা হ'ল কি, এই মাকৈৰ পৰা যথেষ্ট পৰিমাণে টকা উপাৰ্জন কৰাৰ এটা ভাল ৰাস্তা। আপোনালোকৰ মাটি অযথা পেলাই নথৈ যিবিলাক মাটিত নেকি চব্জি নহয় সেইবিলাক মাটিতে মানুহে এতিয়া নতুন প্ৰজন্মৰ নতুন বৈজ্ঞানিক পদ্ধতিৰে জৈৱিক পদ্ধতিৰে মানুহে মাকৈ খেতি কৰা দেখা পোৱা যায়। তো ময়ো তাৰমানে বেছি কৰা নাই, অলৰেডি 1 বিঘা মাটিৰ মাকৈ খেতি কৰিছোঁ। কিন্তু কথা হ'ল বেছিকৈ কৰিম, খেতিত যতন নকৰোঁ, খেতিত আমি যিখিনি খাদ্য লাগে সেইখিনি নিদিওঁ, কেৱল কৰি থ'লেই নহ'ব। তো মূল কথালৈ আগবাঢ়ি যাওঁ নেকি, যে মাকৈৰ গছবিলাক অতি ডাঙৰ দীঘল হোৱাৰ মূল কাৰণ। তো কথা হ'ল বন্ধুসকল, আমি খেতিত চব্জি খেতি যেতিয়া কৰিবলৈ যাওঁ তেতিয়া কিন্তু এটা কাম কৰোঁ যে গোবৰ দিয়ক, গোবৰ লাগে, গোবৰ সাৰ বেছিকৈ দিব লাগে। কিন্তু এটা কথা আপোনালোকে গুৰুত্ব দিব যে মাকৈ খেতি যেতিয়া আমি কৰিবলৈ যাওঁ তেতিয়া আমালোকে গুৰুত্ব নিদিওঁ যে মাকৈ খেতিত গোবৰ দিয়ক। এই কথাটো মানুহৰ মুখত কমেই শুনা যায়। তাৰমানে মানুহে ভাবি থাকে যে মাকৈ গছ এনেই হয়, মাকৈ গছত 2টাৰ পৰা 3টাকৈ মাকৈৰ যিখিনি মাকৈৰ সেইখিনি লাগিয়ে থাকিব। নহয়, একদম মিছা কথা। আপোনালোকে নাভাবিব এইবিলাক কথা যে মাকৈ খেতি কৰিয়ে নহয়। আপোনালোকে যেতিয়া এনেকৈ মাকৈ গছবিলাক ৰুব, চাওক পুলিখিনি কিমান ডাঙৰ দীঘল হৈছে। এটা বীজ মই ৰুইছোঁ, এটা বীজৰ পৰা আৰু এটা বীজৰ দূৰত্ব, তাৰমানে এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 18 চেণ্টিমিটাৰ দিছোঁ মই, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব 18 চেণ্টিমিটাৰকৈ মই লগাইছোঁ। এতিয়া যেতিয়া মই লগাইছোঁ 1 বিঘা মাটিত, ধৰক আপোনালোকে কিমান গুটি গৈছে আপোনালোকে নিশ্চয় জানে, আপোনালোকে লগায়। সেইখিনি আৰু মই আলোচনা নকৰোঁ, থুলমূলভাৱে মই টিপছটো আলোচনা কৰিম। যেতিয়া 18 চেণ্টিমিটাৰ দূৰে এটাকৈ গুটি আপোনালোকে লগাব, সেই গুৰিত যিখিনিত আপোনালোকে গুটি থ'ব, তাৰমানে সেই ঠাইতে মিনিমাম ধৰক 100 পৰা 150 গ্ৰামকৈ আপোনালোকে শুকান গোবৰ ল'ব। সেই শুকান গোবৰৰ লগত আপোনালোকে যদি পাৰে অলপ পৰিমাণে কেঁচু সাৰ নহ'লে ব্ৰইলাৰ গু, এই 2টা বস্তু যদি এটাৰ পৰা আনটো, কাৰোবাৰ ঘৰত ব্ৰইলাৰ গু থাকে আৰু কিছুমান ঘৰত আকৌ কেঁচু সাৰো কিছুমান মানুহে প্ৰস্তুত কৰি লয়, এই গোবৰ সাৰৰ লগত এই 2টা সংমিশ্ৰণ কৰি তাৰমানে এই গছৰ গুৰিত মিনিমাম ধৰক 150 গ্ৰামকৈ দি আপোনালোকে তাৰমানে যিমানকেইটা গছৰ ঠায়ে আপোনালোকে দিব 18 চেণ্টিমিটাৰ দূৰত দি প্ৰথমতে আঁচ টানি ল'ব যে এই
চাৰিআলি হৈ যায় সেই চাৰিআলিৰ মাজে মাজে আপোনালোকে দি আপোনালোকে গুটিটো লগাব চাব কেৱল গুটিটো গজালি মেলাৰহে দেৰি গছ এনেকুৱা হোৱাত আৰু দেৰি নহয় ইমান শিপা হ'ব আৰু ক'বলৈ নাই মই যিখিনি খেতিত মাকৈ কৰিছোঁ তাৰমানে এই চব্জি কৰা খেতি মই আগে পিছে বহুত গোবৰ সাৰ দিছিলোঁ এটা কথা হ'ল যে নতুন বছৰ আহি পাইছে মই নিজৰে খেতিৰ ভিডিঅ' মই আপোনালোকলৈ পঠিয়াই দিওঁ বন্ধুসকল বহুতে কমেণ্ট কৰি আছে দাদা ভিডিঅ' দিয়ক মাকৈ খেতিৰ ভিডিঅ' লাগে মই আপোনালোকক যিখন খেতি দেখুৱাই আছোঁ এইটো কিন্তু পাইনৰ মাকৈ এই পাইনৰ মাকৈ তাৰমানে অকণমান তাৰমানে জানুৱাৰী ডিচেম্বৰ এইখিনি সময়ৰ মাজত লগাব পাৰিলে ভাল পাইনৰ মাকৈ আটাইতকৈ বেছি ভাল ফলন হয় কিন্তু আপোনালোকে কিছুমানে আকৌ কি কৰে আঘোণ মাহতো লগাই দিয়ে কাতি মাহতো মাকৈ তাৰমানে বীজখিনি লগাই দিয়ে তাৰমানে সেইবিলাক বেলেগ আছে যোৰা বলত আছে তাৰপিছত হাইব্ৰিড জাতৰ তাৰমানে বহুত ধৰণৰ আজিকালি বজাৰলৈ এণ্ট্ৰি হৈছে মাকৈৰ বীজবিলাক সেইবিলাক লগাব কিন্তু পাইনৰ মাকৈ যদি আপোনালোকে লগাব বা লগাম বা লগাবৰ কাৰণে প্ৰস্তুতি লৈছে এতিয়াও সময় আছে আপোনালোকে লগাই দিব পাৰে তো বন্ধুসকল আপোনালোকে নিশ্চয় মোৰ টিপছটো বুজি পালে চাব আপোনালোকৰ এই মাকৈৰ গছৰ পৰা এটাকৈ গছৰ পৰা পাইনৰ মাকৈ আপোনালোকে ধৰক 6ৰ পৰা 7টাকৈ আপোনালোকৰ কল ওলাব যদি আপোনালোকে এনেকুৱা ধৰণৰ টিপছ মতে আপোনালোকে লগাব পাৰে আৰু কিন্তু গছত যাতে কোনো ধৰণৰ পোক নহয় পোকে যাতে কোনো ক্ষতি নকৰে তাৰ কাৰণে আপোনালোকে কি কৰিব এই ফুলকবি বন্ধাকবি ওলকবি গাজৰৰ মাজত আমি যিবিলাক ঔষধ স্প্ৰে কৰোঁ সেই ঔষধখিনি আপোনালোকে গছত স্প্ৰে কৰিবলৈ প্ৰস্তুতি ল'ব তাৰ কাৰণ মই ঔষধখিনিৰ নাম কৈ দিছোঁ একেবাৰে কম দামৰ ঔষধ সেই ঔষধটো আপোনালোকে যদি স্প্ৰে কৰে তেনেহ'লে পোক নাথাকিব প্ৰফেক্ট সুপাৰ আপোনালোকে স্প্ৰে কৰিব সেই ঔষধটো গছত কোনো ধৰণৰ ক্ষতিও নকৰে এই প্ৰফেক্ট সুপাৰ ঔষধটো চাব আপোনালোকে বন্ধাকবি ফুলকবি খেতিত দিব কিন্তু কেতিয়া দিব এই মই যিখিনি গছ আপোনালোকক দেখুৱাই আছোঁ সেই সময়ত দিব তাৰপিছত ইয়াতকৈ অলপ উন্নত ধৰণৰ ঔষধ দিব লাগিব যেনেবা লেব্ৰা কিলাৰ লেব্ৰা কিং এইবিলাক ঔষধ আপোনালোকে ঘটাব আকৌ যেতিয়া মাকৈৰ তাৰমানে ফলন আহিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে যদি খেতিত বিঘাই প্ৰতি 5ৰ পৰা 7 কিলো আপোনালোকে যদি জাইম দানা সিঁচিব পাৰে তেতিয়া চাব আপোনালোকৰ মাকৈৰ দানাখিনি কি পুষ্ট হ'ব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে আপোনালোকে কোন ঠাইৰ পৰা চাই আছে আপোনালোক সবকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে যদি কিবা কথা সুধিবলৈ আছে কিবা জানিব বিচাৰিছে তেনেহ'লে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি দিয়ক মই লাগিলে আপোনালোকক ফোন নাম্বাৰ দি দিম সেই ফোন নাম্বাৰত আপোনালোকে ফোন মাৰক তাৰমানে আপোনালোকৰ কাৰণে মই 24 আৱাৰ আপোনালোকৰ কাৰণে মই 24 ঘণ্টাই ফ্ৰী আছোঁ আপোনালোকে মোৰ পৰা যিমান জানিব লাগে জানিব পাৰে মই যিখিনি জানো তাৰমানে মই যে সব জানো সেয়াও নহয় মোৰো ভুল আছে ভুল ত্ৰুটি মানুহৰ মাজতে হয় কিন্তু কথা হ'ল আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰক ফোন নাম্বাৰ দিম ফোন মাৰক কথাখিনি জানিবৰ কাৰণে প্ৰস্তুতি ল'ব খেতি কেৱল কৰি খেতি যাতে নষ্ট নহয় তাৰ কাৰণে আপোনালোকে প্ৰস্তুতি লওক তো বন্ধুসকল বিশেষ আলোচনা নকৰি মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ' যাতে আপোনালোকক পুনৰাই লগ পাওঁ সেই আশাৰে ধন্যবাদ